নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাটিত 25 আৰু 26 আগষ্টত খোলা ঘোষণা কৰা হৈছে। আপোনালোকক মই নিৰ্দেশনাটি শ্ব' কৰিম আৰু তাৰ বিষয়ে সবিশেষ জনাম। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটো দেখা পাই আছে। আপোনালোকে ওপৰত দেখিছে যে অসম চৰকাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু ইয়াত উল্লেখ কৰিছে যে ইন ভিউ অফ দ্য এনচুইং অনগোয়িং এছেম্বলি ছেশ্যন, যেহেতু আমাৰ বিধানসভাৰ অধিৱেশন চলি আছে, এণ্ড দ্য ডিপাৰ্টমেণ্ট নিড টু ছাবমিট কপি অফ ৰিপ্লাইজ টু দ্য কুৱেশ্যন ব্ৰাঞ্চ অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি। আৰু অসম বিধানসভাৰ যি কুৱেশ্যন ব্ৰাঞ্চ আছে তাৰ যিবিলাক কুৱেশ্যন ছাবমিট হৈছে তাৰ ৰিপ্লাই যিহেতু ডিপাৰ্টমেণ্টে দিব লাগিব, তাৰ উত্তৰসমূহ দিব লাগিব। দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন বথ ছেকেণ্ডেৰী এণ্ড এলিমেণ্টেৰী ছেকশ্যন, দুইটাই এলিমেণ্টেৰী হওক বা ছেকেণ্ডেৰী হওক, দুইটা ছেকশ্যনে স্কুল শিক্ষা বিভাগৰ উইল বি কেপ্ট অ'পেন অন 25th and 26th August 2024, 25 আৰু 26 আগষ্টত খোলা থাকিব। All the officers and the staff of the Department of School Education are requested to attend office without fail for the above purpose. গতিকে এই উত্তৰসমূহ যুগুতাই তুলি পেলাই যাতে দিব পাৰে সময়মতে, তাৰ কাৰণে সকলো বিষয়া আৰু কৰ্মচাৰী স্কুল শিক্ষা বিভাগৰ তেওঁলোকে অফিচ উপস্থিত যাতে থাকে সেই কথা এই নিৰ্দেশনাটোত উল্লেখ কৰিছে। দ্য ডাইৰেক্টৰ্ছ এণ্ড দ্য ডিষ্ট্ৰিক্ট ব্লক হেডছ উইল টেক ষ্টেপছ একৰ্ডিংলি, আৰু ডাইৰেক্টৰ মেডাম বা ছাৰ আৰু ডিষ্ট্ৰিক্ট আৰু ব্লকৰ যিসকল প্ৰধান আছে তেওঁলোকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। দিছ হেজ দ্য এপ্ৰুভেল অফ দ্য ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, স্কুল শিক্ষা বিভাগৰ ছেক্ৰেটাৰী সচিবৰ এপ্ৰুভেল মতে এই নিৰ্দেশনাটি দিয়া হৈছে। গতিকে 25 আৰু 26 আগষ্ট তাৰিখে যদিও আমাৰ হলিডেজ আছে, সেই দুদিন আমাৰ যি শিক্ষা বিভাগৰ কাৰ্যালয় আছে কাৰ্যালয় খোলা থাকিব। আৰু সেই গতিকে আমি শিক্ষকসকলেও সচেতন হৈ থাকিব লাগিব, সষ্টম হৈ থাকিব লাগিব, যাতে আমালৈ যদি আমাক কিবা তথ্য বিচাৰে, যি তথ্যসমূহ এছেম্বলিত কুৱেশ্যন এৰাইজ হৈছে তেনেধৰণৰ তথ্য আমাক বিচাৰিলে আমি যাতে তাক যোগান ধৰিবলৈ পাৰোঁ। ধন্যবাদ।